দাদা আমি ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা জিলাৰ উদ্যোগত আৰু গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰি আহিছোঁ। অনাগত দিনত আমি যিমান দিনলৈ পাৰোঁ এনেদৰে চকু চিকিৎসা শিবিৰৰ আয়োজন কৰি যাম। আজি ইয়াতে দলৈগাঁও কোমৰেখোৱা নামঘৰত আজি অনুষ্ঠানটো আমি আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে আজি বহুতখিনি ইয়াতে চকু চিকিৎসাত ৰোগত ভুগি থকা বহুত ৰোগী পাইছোঁ। আমি ইয়াতে সুফল পাব গোটেই ৰোগীবিলাকে। বিনামূলীয়াকৈ অস্ত্ৰোপচাৰৰ ব্যৱস্থা আছে শংকৰদেৱ নেত্ৰালয়ত। গতিকে এই হেৰিতে আমি বহুতখিনি আমি পাইছোঁ যে ৰাইজক আমি উপকৃত কৰিব পাৰিছোঁ। হয়, আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ যিটো প্ৰচেষ্টা, আমি ৰাইজক সদায় সকাহ দিবলৈ আমি চেষ্টা কৰি আছোঁ। যি বিভিন্ন ক্ষেত্ৰত ৰাইজক আমি যাতে উপকৃত কৰিব পাৰোঁ, আমাৰ দলটোৰ লক্ষ্য উদ্দেশ্য এইটোৱে। আৰু আমি যিমানখিনি পাৰোঁ আমি ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা আমি এনেকুৱা সহায় সহযোগ কৰি যাম। নিশ্চয় দাদা, আমি যিমান দিনলৈ পাৰোঁ আমি আৰু বেলেগ ধৰণে আমি হেল্থ কেম্পৰ ব্যৱস্থা আৰু কৰি আছোঁ। অহা মাহত আৰু বেলেগ ধৰণৰ হেল্থ কেম্পো আমি আয়োজন কৰিম আৰু বেলেগ আমি চিন্তা চৰ্চা আৰু কৰি আছোঁ যাতে আমি ৰাইজক উপকৃত কৰিব পাৰোঁ। আৰু আমাৰ পাঠশালা ষ্টেচনৰ ওচৰতে এটা চেণ্টাৰ আছে, শংকৰদেৱ নেত্ৰালয়ৰ চেণ্টাৰ এটা। চেণ্টাৰলৈ গ'লে তাতে গোটেইখিনি সুবিধা কৰি দিব তেওঁলোকে। আমি তেওঁলোকৰ লগত যোগাযোগ কৰি দিয়া আছে, আগতে কথা পতা হৈ দিছে। আৰু যিবিলাক আমাৰ দুখীয়া পৰিয়ালৰ লোক আছে, চকু চিকিৎসা ৰোগত ভুগি আছে, তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই। গুৱাহাটীত নেত্ৰালয়ত গৈ কেনে অপাৰেশ্যন কৰিব পৰা নাই, টকা পইচাৰ ফালেদি বা বিভিন্ন অহা যোৱাৰ এটা অসুবিধাত পৰি আছে। তেওঁলোককো আমি এইটো সুবিধা কৰি দিছোঁ যাতে তেওঁলোকে বিনামূলীয়াকৈ অহা যোৱাৰ ব্যৱস্থা আছে আৰু বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰি কেনে তেওঁলোকে চকু চিকিৎসাৰ পৰা এতিয়া বহুতখিনি সুফল পাব। তাত থকাসকলে বিনামূলীয়াকৈ লেন্সৰ ব্যৱস্থা পাই যাব। আৰু আমি এই চেগতে আপোনালোকৰ জৰিয়তে আমি আমাৰ দলৈগাঁও কোমৰেখোৱা ৰাইজক অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাক ইয়াতে যথেষ্টখিনি কষ্ট কৰি আমাক এইখিনি কাৰ্যক্ৰম কৰাত সা সুবিধা কৰি দিছে।